নমস্কাৰ ছাৰ বাইদেউসকল। শিক্ষক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটি বৃদ্ধি, ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া সন্দৰ্ভত তিনিটা সুখবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এখন আলোচনা হয়। প্ৰায় ১ ঘণ্টাৰ আলোচনাত শিক্ষকৰ আৰ্জিত ছুটি ১৫ দিনৰ পৰা ১৮ দিনৰ ভিতৰত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰে। লগতে প্ৰধান শিক্ষকৰ নিযুক্তি আদিৰ বিষয়ে আলোচনা কৰা হয় আৰু অহা ১১ তাৰিখে কেবিনেটত ইয়াৰ সিদ্ধান্ত ল'ব বুলি স্পষ্টভাৱে কয়। সভাপতি কলিতা ছাৰে ২০১৩ চনৰ বিদ্যালয়ৰ পেঞ্চন সম্পৰ্কে হোৱা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টো মনত আছে বুলি কয় আৰু ইয়াৰ এটা সমাধান কৰিব বুলি কয়। লগতে ইয়াৰ বাবে বহু অৰ্থৰ প্ৰয়োজন হ'ব বুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰে। আৰু এই আলোচনাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াও উপস্থিত আছিল আৰু গোস্বামী ডাঙৰীয়াই স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰ দিয়ে। এয়া চাওক, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰেই স্মাৰকপত্ৰখন প্ৰদান কৰে। স্মাৰকপত্ৰখনৰ প্ৰথমতে আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বিষয় আছে স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ আবেদন। তলত আছে, মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। সপ্তম দৰমহা আয়োগে ষষ্ঠ দৰমহা আয়োগে দিয়া মান্যতা বাহাল ৰাখি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো স্নাতক শিক্ষককে ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল। ১৭ মাহ বিধি অনুসৰি দৰমহা ভোগ কৰাৰ পাছত আখুৱা নিৰাময় সমিতিৰ জৰিয়তে ৮৭০০ টকাৰ গ্ৰেড পে ৭৪০০ টকালৈ হ্ৰাস কৰে। মহাশয়, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষকক বাদ দি ৰাজ্যৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষকৰ পদ অৰ্হতা আজিও উচ্চতৰ মাধ্যমিক। ২০১২ চনত NCERT-য়ে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিকত স্নাতক আৰু প্ৰাথমিক পৰ্যায়ত উচ্চতৰ মাধ্যমিকৰ ৫০% অথবা স্নাতক ৰূপে ধাৰ্য কৰে। সেই অনুসৰি ২০১২ চনৰে পৰা প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনতে উচ্চতৰ মাধ্যমিকত ৫০% বা স্নাতক প্ৰাৰ্থী হিচাপে বিচৰা হৈছে আৰু সেইমতে নিযুক্তি দিয়া হৈছে। তৎৰাজ প্ৰাথমিক বিদ্যালয়ত ৮৭০০ টকাৰ গ্ৰেড পে লাভৰ পৰা বঞ্চিত কৰা হৈছে, আনহাতে উচ্চ প্ৰাথমিক পৰ্যায়ৰ একে অৰ্হতাৰ পদত কৰ্মৰত শিক্ষকসকলক দি থকা হৈছে। মহাশয়, এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুবাৰ তথ্যসহ আবেদন দিয়া হৈছে যদিও এতিয়াও বিষয়টো সমাধান হোৱা নাই। সেয়েহে মহোদয়ৰ হস্তক্ষেপ বিচাৰি আবেদন জনালোঁ। মহাশয়, পাই হেৰুৱাৰ বেদনা অসহনীয়। দেশৰ কোনো ৰাজ্যৰ কোনো শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰতে এনেকৈ দৰমহা আয়োগে দিয়া দৰমহা কৰ্তন কৰাৰো নজিৰ নাই। সেয়েহে দেশৰ শিক্ষাৰ বুনিয়াদ গুৰুতা প্ৰাথমিক শিক্ষক সমাজৰ আন্তৰিকতা বৃদ্ধি কৰিব পৰাকৈ হৃদ মৰ্যাদা ঘূৰাই দিয়াৰ বাবে আবেদন জনালোঁ। হয় ছাৰ বাইদেউসকল, এয়াই আছিল শিক্ষক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী আৰ্জিত ছুটি বৃদ্ধি, স্নাতক শিক্ষকৰ গ্ৰেড পে ঘূৰাই দিয়া, আনহাতে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু পূৰণৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হোৱা সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ যিখন বৈঠক হৈছিল সেই বৈঠকৰ বিষয়বস্তু। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।